হাই ফ্ৰেণ্ড, আজি লৈ আহিছো এখন নতুন ভিডিঅ'। এইটো ভিডিঅ'ত আমি আলোচনা কৰিম আপোনালোকে বিজেপি মেম্বাৰশ্বিপ কাৰ্ডখন কেনেকৈ বনাব পাৰিব। ইয়াৰ সম্পূৰ্ণ প্ৰচেছটো আমি এইটো ভিডিঅ'ত দেখুৱাই দিম, গতিকে আপোনালোকে ভিডিঅ'টো অলপো স্কিপ নকৰিব। আৰু যদি কোনোবা আমাৰ ভিডিঅ'টোত নতুনকৈ আহিছে তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। বলক এতিয়া আমি প্ৰচেছটো আৰম্ভ কৰোঁ। আপোনালোকৰ হাতত থকা মোবাইলটো যিকোনো এখন ব্ৰাউজাৰ অপেন কৰিব, তাত আপোনালোকে লিখিব বিজেপি মেম্বাৰশ্বিপ লিখি আপোনালোকে চাৰ্চ কৰি দিব। তাৰপিছতে প্ৰথম যিটো লিংক আহিব জইন বিজেপি হোম বিজেপি মেম্বাৰশ্বিপ, এই লিংকটোত আপোনালোকে অ'কে কৰি দিব। তাৰপিছত এই পেজটো আহিব, আপোনালোকে স্ক্ৰল ডাউন কৰি অলপ তললৈ আহিব। ইয়াত আপোনালোকে পাব ইণ্টাৰ ইউৰ মোবাইল নাম্বাৰ। ইয়াত আপোনালোকে আপোনাৰ নিজৰ মোবাইল নাম্বাৰটো বহুৱাই দিব। তলত কাগজটো আছে, তাত ৰাইট চিন কৰি গেট ভেৰিফিকেশ্যন কোডত আপোনালোকে অ'কে কৰিব। আপোনাৰ মোবাইলটোত এটা OTP আহিব, এই OTPটো আপোনালোকে এই কাগজকেইটাত বহুৱাই দিব। বহুৱাই দিয়াৰ পিছত এই অপশ্যনটো আহিব, ইয়াত আহিব আপলোড ফটো। ইয়াত আপোনালোকে এটা ফটো আপলোড কৰিব লাগিব। ইয়াত আপোনালোকে ফটো এটা আপলোড কৰিব। আমি ফটো এটা আপলোড কৰি আপোনালোকক দেখুৱাই দি আছো। গেলাৰী অপশ্যন আহিব, তাত আপোনালোকে অ'কে কৰিব। ফটোটো আপোনালোকে যিটো দিব তাত আপলোড অপশ্যনটো অ'কে কৰিব। ফটো আপলোড হোৱাৰ পিছত আপোনালোকে স্ক্ৰল ডাউন কৰি তলত আহিব। ইয়াত আহিব টাইটেলত আপোনালোকে অ'কে কৰিব। মিষ্টাৰ আহিব, আপোনালোকে যিটো হয় সেইটো দিব। তাৰপিছত নেম আহিব, ইয়াত আপোনাৰ নামটো আপোনালোকে ইয়াত দি দিব। তাৰপিছত ডেট অফ বাৰ্থটো আপোনালোকে বহুৱাই দিব। তাৰপিছত এইজটো অট'মেটিক আহি যাব। ফেইল ইমেইল যিটো হয় সেইটো আপোনালোকে ইয়াৰ পৰা দি ল'ব। ইমেইল আইডিটো থাকিলে দিব পাৰিব, নিদিলে নাই। তাৰপিছত এড্ৰেছটো আপোনালোকে দিব। এড্ৰেছটো দিয়াৰ পিছত আহিব পিনক'ড। পিনক'ডটো আপোনালোকে দি দিব। আপোনাৰ নিজৰ যিটো পিনক'ড হয় সেইটো দি দিব। তাৰপিছত ডিষ্ট্ৰিক্ট এইবিলাক অট'মেটিক আহি যাব। ৰেফাৰেঞ্চ নাম্বাৰ কোডটো আপোনালোকে দিব নালাগে। ইয়াত চিন কৰি আপোনালোকে ছেভ অপশ্যনত অ'কে কৰি দিব। ছেভ অপশ্যনত অ'কে কৰাৰ লগে লগে আপোনালোকৰ আহি যাব কংগ্ৰেচুলেশ্যন। এই আইডি নাম্বাৰটো ইয়াত আহি গৈছে, আপোনালোকে স্ক্ৰীনশ্বট ৰাখিব। ভাৰতীয় জনতা পাৰ্টিৰ যিটো আইডি কাৰ্ড সেইটো আহি গৈছে। ইয়াত আপোনালোকে চাব পাৰিছে ভাৰতীয় জনতা পাৰ্টিৰ যিটো আইডি কাৰ্ড, এই আইডি কাৰ্ডটো ফটো সহকাৰে আহি গৈছে। ইয়াত আপোনাৰ নামটো পাই যাব, ষ্টেটটো পাই যাব, মেম্বাৰশ্বিপৰ যিটো আইডি নাম্বাৰটো আপোনালোকে ইয়াত পাই যাব। আপোনালোকে ইয়াৰ পৰা শ্বেয়াৰ কৰিব পাৰিব, বা আপোনালোকে যদি আপুনি ভাবে ইয়াৰ পৰা ডাউনলোড কৰিব তেনেহ'লে ডাউনলোড অপশ্যনটো তলত দি আছে, তাত অ'কে কৰি আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব। আজি ভিডিঅ'টো এইখিনি আছিলে, লগ হ'ব নেক্সট